এপিছ'ডটো আমি যোনটো কৰিছোঁ এইটো ইমান ধুনীয়া হয় ইয়াতে আপুনি আপোনাৰ এনাৰ্জিটো ক'ত ষ্টাক হৈছে এইটো জানিব পাৰে লগতে আপোনালোকে ৰিমেডি কৰিব পাৰে তেওঁলোকৰ বাবে যিখন কাৰ্ড আহিছে সেইখন হৈছে ফৰবিডেন লাভ মানে কাৰোবাক ভাল পাইছিলে কিন্তু সেই ভাল পোৱাটো সম্পূৰ্ণ নহ'ল হয়তো কোনোবাই আপোনালোকক পাষ্ট লাইফত এৰি দিছিলে অকলে অকলে জীৱন কটাবলগীয়া হৈছিলে আৰু খুব কষ্ট পাইছিলে সেইকাৰণে এতিয়াও মানে এই ফিয়াৰটো আছে যে মই অকলশৰীয়া হৈ যাম নেকি ষ্টাক এনাৰ্জিটো যদি আমি লাইফৰ পৰা গুচাব পাৰোঁ আমি যদি ৰিমেডিখিনি কৰিব পাৰোঁ তাৰপিছত চাব আপোনাৰ লাইফটোত আপুনি কিমান ফাষ্ট ফৰৱাৰ্ড আপুনি কিমান ফাষ্ট আগলৈকে আগবাঢ়ি গৈছে নিজৰ কথা মানুহক বুজাবৰ কাৰণে তেওঁলোকে বহুত ফাইট কৰিব লাগে বা বহুত বুজাব লাগে মানুহে এবাৰতে তেওঁলোকক বুজি নাপায় সেই নাভিৰ ওচৰত ইণ্টেনশ্যনটো দিব আৰু ইমেজিন কৰিব যে মোৰ য'ত নেগেটিভ কৰ্ডছ কানেক্ট হৈ আছে মোৰ পাষ্ট লাইফৰ পৰা বা মোৰ প্ৰেজেণ্ট লাইফত বা মোৰ ফিউচাৰ লাইফত মই সকলোখিনি কাট কৰিছোঁ নমস্কাৰ মই পল্লৱী হাজৰিকা কথা ষ্টুডিঅ' অন্য এটা এপিছ'ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি যিটো কাৰ্ড ৰিডিং দিম যিহেতু মূলত আলিয়া আছে আৰু আলিয়া থাকিলেতো আপোনালোকে জানেই যে আমি কাৰ্ড ৰিডিং দিওঁ আৰু কাৰ্ড ৰিডিংটো আমি দিওঁ বেছিকেলি আমি ৰাশি অনুযায়ী আৰু আজি কাৰ্ড ৰিডিংখিনি হৈছে আমি সময়ৰ ওপৰত কিছুমান কথা ক'ম সময় মানে কি হৈছে আমাৰ জন্ম আগৰ আমি কেইটা জন্ম লৈছিলোঁ বা আমাৰ সেই জন্মৰ পৰা যদি কিবা কমিক আমাৰ থাকি গৈছে এইটো জন্মত গতিকে আমি কি ধৰণৰ গাইডেঞ্চ ল'ব পাৰোঁ কাৰ্ডে আমাৰ বিষয়ে কি কয় এনেকুৱা ধৰণৰ কিছুমান সম্পৰ্ক আমি কথা পাতিম আৰু কোৱা হয় যে মানৱ জীৱনটো আমাৰ অকল এবাৰেই নহয় আমি বাৰে বাৰে জন্মগ্ৰহণ কৰি থাকোঁ এইখিনিতো আমাৰ সকলোতে লিখা আছে শাস্ত্ৰত লিখা আছে বা আমি যিবিলাক আমাৰ গ্ৰন্থসমূহত লিখা আছে গতিকে এই সম্পৰ্কে অকণমান থুলমূলকৈ আলিয়াৰ পৰা অকণমান আভাস লৈ লওঁ তাৰপিছত আমি কাৰ্ড ৰিডিঙৰ ফালে আগবাঢ়িম আপোনালোকেও জানিব পাৰিব যদিহে আপোনাৰ বৰ্তমান পৰিস্থিতিত কিবা কাম হোৱা নাই কিবা কামত আপুনি ষ্টাক হৈ গৈছে বাৰে বাৰে একেটা পেটাৰ্ণ বাৰে বাৰে আহি আছে সেই পেটাৰ্ণটো ভাঙিবৰ কাৰণে আপুনি কেনেকুৱা ধৰণে কি ৰেমেডি কৰিব বা কেনেকৈ ধৰণে আগবাঢ়িব আলিয়া একদম চ' পাষ্ট লাইফ যিটো আমাৰ এইটো এটা খুব এনেকুৱা এটা বিষয় বস্তু আজিকালি যাৰ বিষয়ে বহুত মানুহে বহু কথা গম পাইছে কিছুমানে ভালকৈ জানে কিছুমানে নাজানে কিছুমানে ৰিচাৰ্চ কৰিছে কথাটো হৈছে যে আমি শৰীৰ সলাওঁ নহয় জানো আজি মই আলিয়া হয়তো অহা জন্ম মই বেলেগ কোনোবা হ'ম এনেকৈ ধৰণে আমি বিভিন্ন ধৰণৰ জন্ম লৈ থাকোঁ আৰু সেই গোটেইবিলাকত আমাৰ কিবা নহয় কিবা এটা কৰ্ম থাকে কাৰণ কোৱা হয় নহয় আমি লগত একো লৈ নাযাওঁ আমি আমাৰ কৰ্মসমূহ লৈ যাওঁ আৰু তাৰ মাজত কিছুমান পেটাৰ্ণ থাকে যেনেকৈ আমি কওঁ ন এইটো সদায় মোৰ লগত কিয় এনেকুৱা হয় মই সদায় কাৰণে এনেকুৱা কেলে কৰি দিওঁ বা কিছুমান মানুহৰ চাবাচোন খুব মানে এক্সাম্পল দিছোঁ দেই যে ডিভৰ্চ হৈ আছে বিয়া হোৱা নাই ৰৈ আছে চব ভাল কিন্তু বিয়া নহয় খুব ফিয়ৰ তেওঁলোকৰ বা মানুহে খুব বেয়াকৈ কৈ থৈ যায় বা আনক হেল্প কৰাৰ পিছতো তেওঁলোকৰ লগত সদায় বেয়া হয় এনেকুৱা আমাৰ প্ৰত্যেকগৰাকীৰ জীৱনত কিবা নহয় কিবা এটা আছে ক'ৰবাত নহয় ক'ৰবাত আমাৰ কানেকশ্যন পাষ্ট লাইফৰ সৈতে আছে এতিয়া বহুতে কয় তেওঁৰ পাষ্ট লাইফত এইটো আছিল সিটো আছিল ইটো আছিল মই ভাবোঁ যে পাষ্ট লাইফ ইজ এ পাষ্ট লাইফ সেইটোত আমি ইমান বেছি ৰিচাৰ্চ কৰিব নালাগে আমি যি এৰি থৈ আহিলোঁ কিন্তু তাৰ পৰা কিছুমান পেটাৰ্ণ আমি লৈ আহোঁ কি আছিলোঁ সেইটো নজনাকৈও আমি এইখিনি পেটাৰ্ণ ঠিক কৰিব পাৰোঁ যিধৰণে মই কৰোঁ চেনেলিং কৰোঁ অট'মেটিক ৰাইটিং কৰোঁ চ' দেট ইজ হোৱাট আই ডু মই আকাশিক ৰেকৰ্ডছো কৰোঁ আৰু তাৰ জৰিয়তে মই গম পাওঁ যে পাষ্ট লাইফত কি হৈ আছে ইনফেক্ট যিসকল মানুহ ঢুকাইছে মই তেওঁলোকৰ লগতো কানেকশ্যন কৰোঁ কিন্তু সেইবুলি সেই হিন্দী চিনেমাত দেখুওৱাৰ নিচিনা নহয় দেই এটা এনাৰ্জিৰ লগত কানেক্ট হোৱা তেওঁলোকে কি বিচাৰিছিল কি আছিলে আৰু মই ভাবোঁ যে সেই পেটাৰ্ণছবিলাক থাকি যায় আমাৰ জীৱনত যে এইটো নহ'ল সিটো নহ'ল আৰু আমি যিমানেই যি নকৰোঁ কেলৈ আমি সেই পেটাৰ্ণছবিলাকৰ পৰা ওলাই আহিব নোৱাৰোঁ একেটা কামকে আমাৰ লগত বাৰেপতি হৈ থাকে চ' আমি সেইটো কেৰি কৰোঁ কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি এজ আ চ'ল বা এজ আ আত্মা আমি এইখন কণ্ট্ৰেক্ট চাইন কৰি থৈ আহোঁ যে আমি নিজৰ ওপৰত এই কামটো কৰিম কিন্তু আমি ক'ৰবাত নহয় ক'ৰবাত সেই সহায়টো পোৱা নাই বা হয়তো সিমানখিনি শিকা নাই আকৌ নেক্সট লাইফ টাইমলৈ আমি সেই বস্তুটো লৈ যাওঁ কিন্তু যিহেতু এতিয়া বিভিন্ন ধৰণৰ মিডিয়ামছ আছে বা আজি মই কৰোঁ বা আমাৰ ইয়াতে কৰিব পৰা যায় চ' তাৰ জৰিয়তে আমি পাষ্ট লাইফত থকা আমাৰ যিবোৰ কাৰ্মিক হিলিংছ আমি সেই হিলিংছখিনি কৰিব পাৰোঁ আৰু ইণ্টাৰেষ্টিংলি কাৰ্ডছে সদায় আপোনাৰ এনাৰ্জিৰ সৈতে কানেক্ট কৰে মই নিজেও এগৰাকী মিডিয়াম হয় চ' মই দেখোঁ যে মোৰ এনাৰ্জিটো কাৰ্ডৰ লগত কানেক্ট কৰি বেলেগৰ লাইফত কি কি পাষ্ট লাইফ ইছ্যুজ আছে সেইবোৰ কয় আৰু আজিলৈকে ছাকচেছ ৰেট ইজ মই 100% নকওঁ বাট 99% য'ত মানুহে তাৰ ওপৰত কাম কৰি ইমানখিনি চেঞ্জেছ পাইছে যে তেওঁলোকে মোক নিজে কয় যে মই ভবাই নাছিলোঁ এইটো হ'ব বুলি আমি ভাবোঁ আৰু আমি কওঁ ন কাৰ্মিক ইছ্যুজ তো কাৰ্মিক ইছ্যুটো কিনো হয়
সেই যে কিবা এটা কৰ্ম কৰি থৈ আছোঁ সেই কৰ্মৰে ফলটো চ' সেই কৰ্ম বা সেই কাৰ্মিক ইছ্যুজবোৰ আমি কেনেকৈ ৰিজল্ভ কৰিম তাৰ ওপৰত আজি আমি কথা পাতিম এতিয়া কিছুমান বহুতৰ দেখা যায় কেৰিয়াৰত ৰৈ গৈছে কাৰোবাৰ বহুত সময়ত আমাৰ ল'ৰা ছোৱালী সংক্ৰান্তত কেনেকুৱা হয় মানে প্ৰেগনেঞ্চি ডিলে হৈ গৈছে ডিলেড প্ৰেগনেঞ্চি আমি নহয় বুলি নকওঁ ইট ইজ ডিলেড অলৱেজ It's delayed. ডিলে ইন প্ৰেগনেঞ্চি ডিলে ইন মেৰিজ তাৰপিছত কিছুমান মানুহৰ লাভ লাইফটো বহুত বেছি একদম ডিভাষ্টেটেড থাকে বহুত খেলি মেলি বা তুমি চাবা পিপল প্লিজিং এটিটিউড চব আছে কিন্তু মানুহক তেল মাৰি থাকে আছে তেনেকুৱা মানুহ চবেই মই কাকো না ক'ব নোৱাৰোঁ না ক'ব নোৱাৰোঁ কোনোবাই ভাবিব পাৰে যে মই সকলোকে না ক'ব নোৱাৰোঁ এইটো এটা খুব ভাল গুণ কিন্তু কোনো ভাল গুণ হ'ব নোৱাৰে কাৰণ কেতিয়াবা নহয় কেতিয়াবা আপুনি ন' ক'ব পাৰিব লাগিব কিন্তু নোৱাৰে মানুহে বেয়াকৈ আহি কৈ থৈ যায় ৰিলেশ্যনশ্বিপত ইছ্যু আছে জবৰ ক্ষেত্ৰত ইছ্যু আছে নিজৰ বছৰ লগত ইছ্যু আছে এটা ৰিলেশ্যনশ্বিপ ইছ্যু মানে অনলি হাজবেণ্ড ৱাইফ নহয় দেই ল'ৰা ছোৱালী এনি কাইণ্ড অফ ৰিলেশ্যনশ্বিপ যেতিয়া ক্ল'জ কণ্টেক্টত থাকে দেখিবা যে বহুত ইছ্যুজ সাধাৰণতে আমি কি কওঁ যে বাপেক আৰু জীয়েকৰ ৰিলেশ্যনশ্বিপবিলাক খুব ষ্ট্ৰং হয় কিন্তু কেতিয়াবা কেতিয়াবা দেখিবা খুব কনফ্লিক্ট আছে ডেফিনেটলি দেয়াৰ ইজ এ কাৰ্মিক ইছ্যু সেইটো কাৰণে সেই কনফ্লিক্ট আছে চ' আমি আহোঁ সেই কণ্ট্ৰেক্টবিলাক ফুলফিল কৰিবলৈ আৰু সেই সময়ত যদি আমি অলপ এক্সট্ৰা হেল্প পাওঁ আমাৰ কাৰণে ইজি যে আমি ৰিলেশ্যনশ্বিপত থকা ইছ্যুবিলাক জবত থকা ইছ্যুবিলাক যদি কাৰ্মিক ইছ্যু আছে আমি সেইটো ৰিলিজ কৰিব পাৰোঁ আৰু প্ৰত্যেক সময়তে যে কাৰ্মিক ইছ্যু থাকিব তাৰ কোনো কথা নাই আৰু এইটো মোৰ পইণ্ট অফ ভিউ দেই এইটো বেলেগে ইয়াৰ লগত নেমানিবও পাৰে বহুতে কয় দিছ ইজ এ কাৰ্মিক পাৰ্টনাৰ কিন্তু ভাল কৰ্মৰতো আমি ফল পাওঁ চ' কেনেকৈ কাৰ্মিক পাৰ্টনাৰ বেয়া হ'ব পাৰে বহুতে কয় সেইটো কথা কিন্তু মই তেনেকৈ বিশ্বাস কৰোঁ যে ভাল কৰ্মৰ ফল লাগিলে পাৰ্টনাৰে হওক বা যিকোনো ক্ষেত্ৰত ভাল বেয়া দুটাৰে আল্টিমেটলি আমাৰ কৰ্মৰ ফল আমি পাওঁ কাৰ্মিক পাৰ্টনাৰৰ ক্ষেত্ৰত কিছুমান সময়ত কি হয় যে কনফ্লিক্টছ বেছি আমি দেখা পাওঁ কিন্তু আমি সেইটোৰ ওপৰত কাম কৰিব পাৰোঁ যেতিয়া আমি নিজৰ ওপৰত কাম কৰোঁ কাৰণ মই হৈছোঁ মোৰ জীৱনৰ চেণ্টাৰ পইণ্ট মই যদি নিজৰ ওপৰত কাম নকৰোঁ বাকীবিলাক ৰিলেশ্যনশ্বিপ কেনেকৈ ঠিকে থাকিব কাৰণ আজি তুমি আৰু মই বেষ্ট ফ্ৰেণ্ডছ মই যদি সদায় এইটো আশা কৰোঁ যে তুমি এই চব কৰি থাকিবা মই মোৰ ফালৰ পৰা তোমাক কোনো ধৰণৰ বস্তু বাহিনীৰ কথা কোৱা নাই দেই ইম'শ্যনছৰ কথা কৈছোঁ মই নিদি মোৰ মন গ'ল তোমাক বেয়াকৈ কৈ দিলোঁ মোৰ মন গ'ল নহ'ব মই যদি বিচাৰিছোঁ যে তুমি মোৰ জীৱনত থকাটো সিমানখিনি এফৰ্ট ময়ো দিব লাগিব এফৰ্ট কাৰণ সেইটো 50-50 এফৰ্ট মই কোনো এফৰ্ট নিদিম তুমি এফৰ্ট দি থাকিবা সেইটো কেতিয়াও হ'ব নোৱাৰে চ' প্ৰথম কামটোৱে হৈছে নিজৰ ওপৰত কাম কৰাটো আৰু নিজৰ ওপৰত যেতিয়া আমি এফৰ্ট দিওঁ নহয় আমি যিকোনো বস্তু ফিক্স কৰিব পাৰোঁ ভেৰি চিম্পল এক্সেক্টলি স্ক্ৰীণত আলিয়াৰ নাম্বাৰটো আছে আপোনালোকে যিসকলে এনি কাইণ্ড অফ পেটাৰ্ণ আপোনালোকৰ লাইফত চলি থকা যিকোনো ধৰণৰ সমস্যা বুলি নকওঁ যিকোনো ধৰণৰ পৰিস্থিতিত বাৰে বাৰে আপোনালোকে ষ্টাক হৈ আছে বাৰে বাৰে সেইখিনিৰ পৰা ওলাব বিচাৰি আছে কিন্তু ওলাব পৰা নাই বিভিন্ন ধৰণৰ হ'ব পাৰে সেই গোটেইবিলাক কথা যদি আপোনালোকে ডিছকাশ্যন কৰিব বিচাৰে আৰ জেৰ লগত আৰ জে আলিয়াৰ লগত আপোনালোকে যোগাযোগ কৰি পেলাই সেইখিনি ৰিজল্ভ কৰিবৰ কাৰণে চেষ্টা কৰিব ইয়াৰ লগতে মই এটা কথা কওঁ আজি যিখিনি গাইডেঞ্চ দিম এইখিনি এটা ব্ৰিফ গাইডেঞ্চ আপোনালোকক জাষ্ট এটা গাইডেঞ্চ মানে এটা জাষ্ট এটা ওপৰে আমি এটা গাইডেঞ্চ কৰি দিম আপোনালোকে ৰেজনেট যদি কৰিব পাৰে কাৰ্ডৰ লগত দেন প্লিজ আপোনালোকে কমেণ্টত আমাক জনাব আই একচেপ্ট দ্য ডিভাইন এনাৰ্জি আই এম গ্ৰেটফুল টু দ্য ডিভাইন এনাৰ্জি আপোনালোকে লিখিব পাৰে আৰু মই আপোনালোকক এটা কথাই কওঁ যে আপোনালোকে যদি বিশদভাৱে জানিব বিচাৰে আৰু যদি একদম স্পেচিফিক পাৰ্চনেল আপোনাৰ লাইফৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে কিন্তু আপোনালোকে ভালকৈ কাৰ্ড ৰিডিং এটা ল'ব লাগিব যেনেকৈ আমি ক্ৰিষ্টেলৰ বিষয়ে সম্যক বা সকলোৰে বাবে আলোচনা কৰোঁ মই তেতিয়া ক্ৰিষ্টেল কওঁ যে এইটো নাম্বাৰৰ কাৰণে এইটো নাম্বাৰৰ কাৰণে এইটো কিন্তু যদি পাৰ্চনেলাইজ ক্ৰিষ্টেল লাগে তেতিয়াহ'লে আমি কি কওঁ পাৰ্চনেলাইজ আমি ৰিডিং কিন্তু দিওঁ তাতে আমি বহুত বস্তু চাব লগা হয় কোনটো নিউমাৰলজি ডেট অফ বাৰ্থ আপোনালোকৰ জন্মৰ তাৰিখ মাহ আৰু ইয়াৰ গোটেইখিনি চাই পেলাই ক্ৰিষ্টেলছখিনি দিয়া হয় য়েছ কিছুমান ক্ৰিষ্টেল সকলোৱে পিন্ধিব পাৰে ৰেগাৰ্ডলেছ অফ এনি ডেট মান্থ এণ্ড ইয়াৰ বাট কিছুমান ক্ৰিষ্টেল কিন্তু চাই মেলি যদি আপোনালোকে ধুনীয়াকৈ পিন্ধে তেতিয়াহ'লে বহুত বেছি আপোনালোকে সুফল লাভ কৰিব বেলেগ একো নহয় আপোনালোকৰ যিবিলাক কাম আপোনালোকৰ হৈ থকা নাই সেইবোৰ খুব ফাষ্ট কুইক এণ্ড ফাষ্ট হ'ব গতিকে 13ৰ বাবে আপোনালোকে কানেক্ট কৰিব আলিয়াৰ লগত আৰু ক্ৰিষ্টেলৰ বাবে ডেফিনেটলি আছোৱেই আৰু এক্সেছ বাৰৰ লিষ্টখন আপোনালোকৰ সন্মুখত ছাইডত আপোনালোকৰ ফ্লেছ কৰিব মই বাৰে বাৰে কৈ নাথাকোঁ ডাইৰেক্টলি আপোনালোকে সেইখিনিখন স্ক্ৰীনশ্বট লৈ ল'ব আৰু আমাৰ লগত যোগাযোগ কৰিব আৰম্ভ কৰোঁ তেতিয়াহ'লে কাৰ্ড ৰিডিং আপোনাৰ ৰাশি অনুযায়ী আৰু আপোনালোকে বহি লওক একদম ধুনীয়াকৈ আপোনালোকৰ নিজৰ গাইডেঞ্চৰ বাবে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আমি এতিয়া প্ৰথমেই চাম দ্য কাৰ্মিক পেটাৰ্ণ অৰ দ্য পাষ্ট লাইফ কাৰ্ড ৰিডিং চ' তেওঁলোকৰ বাবে যিখন কাৰ্ড আহিছে দেট ইজ গ্লেডিয়েটৰ এতিয়া গ্লেডিয়েটৰ অৰ্থ এইটো হৈছে যে ছাৰ্ভাইভেল
নিজৰ সাৰ্ভাইভেলৰ কাৰণে বহুত ফাইট কৰিব লাগে নিজৰ কথা মানুহক বুজাবৰ কাৰণে তেওঁলোকে বহুত ফাইট কৰিব লাগে বা বহুত বুজাব লাগে মানুহে এবাৰতে তেওঁলোকক বুজি নাপায় আৰু লগতে তেওঁ মিছআণ্ডাৰষ্টেণ্ডিং আৰু লগতে তেওঁলোকে মানুহক নহয় বহুত এণ্টাৰটেইনো কৰিবলগীয়া হয় যে আহিব চাব তেওঁলোকক কিন্তু ঠিক তেনেদৰে কোনো এণ্টাৰটেইন নকৰে বা তেওঁলোকক কোনো বুজি পাবলৈ চেষ্টা নকৰে আৰু সেইটো কাৰণে কি হৈছে ন ইম'শ্যনছবিলাক সদায় ছাপ্ৰেছ হৈ থাকে আমি প্ৰথমতে তেওঁলোকে হয়তো প্ৰথমতে এনেকুৱা ভাবে যে মই আনৰ কাৰণে কৰিলোঁ মোৰ কাৰণেওতো কোনোবাই কৰিব এইটো নৰ্মেল এক্সপেক্টেশ্যন এজন মানুহৰ কিন্তু এওঁলোকৰ ক্ষেত্ৰত কি হয় তেওঁলোকে আনৰ কাৰণে কৰে কিন্তু আনে তেওঁলোকৰ কাৰণে নকৰে তো এনে ক্ষেত্ৰত এটা খুব সাধাৰণ ৰেমেডি আপোনাক দিব বিচাৰিছোঁ সেয়া হৈছে যে জাৰ্নেলিং লিখিব কেতিয়াবা মানুহক আমি বেয়াকৈ ক'ব নোৱাৰোঁ আৰু নোকোৱাটোৱে উচিত কাৰণ বেয়া কিন্তু আমিয়ে ক'ম সেয়া নোকোৱাটো উচিত পাৰিলে ভালকৈ নিজৰ কথাখিনি কমিউনিকেট কৰিব আৰু জোখতকৈ বেছি কেতিয়াও নকৰিব যিমানখিনি প্ৰয়োজন সিমানখিনি কৰিব আৰু জাৰ্নেলিং কৰিব ৰাতি শোৱাৰ সময়ত লিখিব যে আজি আই লেট গ' এইটো বস্তু বা আজি মোক ধৰি লওক আজি মই আপোনাক কিবা এটা বেয়াকৈ ক'লোঁ যে আজি আলিয়াই মোক বেয়াকৈ ক'লে কিন্তু মোৰ এইটো কথাত মনটো বেয়া লাগিলে বাৰু একো নাই মই বুজিছোঁ মই এইখিনি আজিৰ পৰা মই ডিষ্টেঞ্চ মেইনটেইন কৰিম চ' সেই গেপটো আৰু সেই ব্ৰেকডাল মাৰাটো আপোনাৰ কাৰণে খুব জৰুৰী এতিয়া আমি এতিয়া এইখিনি সময়ত আমি কানেক্ট কৰিম বিষৱ ৰাশি আমাৰ যিসকলে বিষ ৰাশি যিসকলে ছাবস্ক্ৰাইবাৰে চাই আছে আৰু লগতে মেঘ ৰাশিসকলে থামছ আপ দিব পাৰে আপোনালোকে যদি ৰেজনেট কৰিব পাৰিছে বিষ ৰাশি জাতক জাতিকাসকলৰ আমি চাই লওঁ আপোনালোকৰ বাবে কি মেছেজ আহিছে আৰু আপোনালোকৰ বাবে কি আচলতে আপোনালোকে বুজি পোৱা নাই নিজক সেই বস্তুখিনি আপোনালোকক ক'ম তেওঁলোকৰ বাবে যিখন কাৰ্ড আহিছে সেইখন হৈছে ফৰবিডেন লাভ মানে কাৰোবাক ভাল পাইছিলে কিন্তু সেই ভাল পোৱাটো সম্পূৰ্ণ নহ'ল এইটো মই ৰোমেণ্টিক ৰিলেশ্যনশ্বিপত কৈ আছোঁ কাষ্ট হ'ব পাৰে ৰিলিজন হ'ব পাৰে বা জেণ্ডাৰ ইছ্যুৰ কাৰণে আপোনালোকৰ ভাল পোৱাটো সেই সময়ত ছাকচেছফুল নহ'ল সেইকাৰণে খুব বিশেষকৈ ৰিলেশ্যনশ্বিপত খুব ব্লকছ আহে হ'ব পাৰে ৰোমেণ্টিক পাৰ্টনাৰৰ লগত বা লাইফ পাৰ্টনাৰ বা ৱাইফৰ লগত বা হাজবেণ্ডৰ লগত ব্লকছ আহিব তাৰ লগতে বিভিন্ন ৰিলেশ্যনশ্বিপতো কিন্তু ব্লকছ আহে আপোনালোকে হয়তো পজেছিভ হৈ পৰে বা নহ'লে মানুহজনক হেৰুৱাম বুলি অনাবৰতে ভয়ত থাকে বা ভাবি থাকে চ' সেইটোৰ পৰা আপোনালোকে ওলাব লাগিব আৰু তাৰ কাৰণে কৰিব লাগিব কৰ্ড কাটিং এতিয়া কৰ্ড কাটিঙৰ বিভিন্ন ৱেজ আছে আপুনি যদি নিজে হিলাৰ হয় আপুনি জানিবই কেনেকৈ কৰ্ড কাট কৰিব পাৰে কিন্তু তাৰ লগতে মই ভাবোঁ যে মনৰ পৰা যিসকল হিলাৰ্ছ নহয় তেওঁলোকৰ বাবে চিম্পল এটা ৰেমেডি দিছোঁ বা চিম্পলি ৰাতি শোৱাৰ সময়ত সদায় যিটো আমাৰ নাভি আমি যিটো কওঁ আমাৰ নাভি সেই নাভিৰ ওচৰত ইণ্টেনশ্যনটো দিব আৰু ইমেজিন কৰিব যে মোৰ য'ত নেগেটিভ কৰ্ডছ কানেক্ট হৈ আছে মোৰ পাষ্ট লাইফৰ পৰা বা মোৰ প্ৰেজেণ্ট লাইফত বা মোৰ ফিউচাৰ লাইফত মই সকলোখিনি কাট কৰিছোঁ চিম্পলি মনৰ পৰা ভাবিব কাট বাট এইটো এটা সাধাৰণ এইকাৰণে দিছোঁ কাৰণ সকলো হিলাৰ নহয় কিন্তু যিসকল হিলাৰ তেওঁলোকে জানে হাউ টু কাট কৰ্ডছ আৰু আমিও শিকাওঁ ডিভাইন ব্লেছিঙত যে কেনেকৈ আমি কৰ্ড কাটিং কৰিব পাৰোঁ চ' আপোনালোকে যদি নাই শিকা আপোনালোকে সেইটো শিকি ল'ব পাৰে বাট ইউ হেভ টু কাট ইউৰ কৰ্ডছ য়েছ এতিয়া আমি আহোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ড ৰিডিং তেখেতসকলক কিনো গাইডেঞ্চ দিব বিচাৰিছে আৰু আপোনালোকে কোনখিনি জেগাত ষ্টাক হৈ আছে চাওঁ আহক অ'কে তেওঁলোকৰ বাবে আহিছে স্লেভ চাইল্ড অৰ্থাৎ সৰু কালৰ পৰাই তেওঁলোকে দেখিছে যে সৰু কালৰ পৰাই তেওঁলোকৰ যিটো ইন'চেঞ্চ সেই ইন'চেঞ্চখিনি তেওঁলোকে সেইমতে নিজৰ সৰুকালটো কটাব পৰা নাই বহুত কষ্ট পাইছে মানসিকভাৱে শাৰীৰিকভাৱে আৰু সেইটো কাৰণে এতিয়াও এই চাইল্ডহুড আমি যিটো কওঁ ট্ৰমা সেই ট্ৰমাটো এতিয়াও জীৱনত আছে সেইকাৰণে ভয় খায় বা কামবোৰ নহয় বা ফিয়াৰ হয় আৰু সেইকাৰণে ডিপেণ্ডেঞ্চি মাইণ্ডছেট আনৰ ওপৰত ডিপেণ্ডেণ্ট কোনোবা মানুহক হেৰাই দিম বুলিকে ভুলটো মানি চলি থাকে এই কামটো নকৰিব কাৰণ এইটো আপুনি নিজকে নিজে কষ্ট দিয়া হয় আৰু আপুনি কি কৰিব একদম চিম্পল সেইটো হৈছে যে আই একচেপ্ট মাই চেল্ফ মই যেনেকুৱা মই তেনেকৈ নিজকে নিজে একচেপ্ট কৰিছোঁ ভগৱানে আমাক সকলোকে ইউনিকেই বনাইছে আমাৰ ভিতৰত বিভিন্ন ধৰণৰ কোৱালিটিজ দিছে আমি নিজেহে চিনি নাপাওঁ সেইকাৰণে চেল্ফ একচেপ্টেঞ্চটো খুব ইম্পৰ্টেণ্ট মই বাৰে প্ৰতি কওঁ বিষ্ণু সহস্ৰ নাম এতিয়া ভগৱান বিষ্ণুৰ যদিও তেওঁ এগৰাকী ক্ৰিয়েটাৰ আছিলে তেওঁ নাম লোৱাৰ মাত্ৰেই আপোনাৰ জীৱনত বহুখিনি সলনি হ'ব চ' ৰাতিপুৱা গধূলি ডিপ ব্ৰিডিং এক্সাৰচাইজৰ সৈতে আই একচেপ্ট মাই চেল্ফ আৰু শুনিব বিষ্ণু সহস্ৰ নাম ৰাতিপুৱা গধূলি উইদাউট এনি মিছ আৰু তাৰপিছত মোক ক'ব আপোনাৰ লাইফত কি সলনি হৈছে এবছলিউটলি এনেও বিষ্ণু সহস্ৰনাম কৰাৰ লগে লগে সেই এটা এনাৰ্জি পায় এণ্ড ইটছ চ' বিউটিফুল যি সহস্ৰনাম আমি কৰোঁ সেইখিনি কৰাটো আপোনাৰ সেই এনাৰ্জিটোৰ লগত খুব সুন্দৰ এটা এলাইনমেণ্ট হয় কৰ্কট ৰাশি জাতক জাতিকাসকলে আপোনালোকে ক'ত ষ্টাক হৈ আছে চাওঁ আহক আৰ্টিষ্ট
পাষ্ট লাইফত ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক আৰ্টিষ্ট আছিলে আৰু সেইটো কাৰণে এতিয়া ক্ৰিয়েটিভিটি ব্লকছ কিছুমান পায় Okay. নিজৰ মতে কামবোৰ কৰিব নোৱাৰে বা ক্ৰিয়েটিভ লাইনত বহুত বেছি ব্লকছ তেওঁলোকে পায় কাৰণ সেই সময়ত হয়তো তেওঁলোকৰ মতে কামবিলাক নহ'ল চ' সেইকাৰণে ইনচিকিউৰিটিজ আহে এংগাৰ ইছ্যু তেওঁলোকৰ আহে এংগাৰ মানে কি বহুত খঙাল নহয় কিন্তু এংগাৰ ভিতৰত ছাপ্ৰেছ কৰি থয় তাৰ কাৰণে ইনডাইজেশ্যন ইছ্যুজ তেওঁলোকৰ আহে চ' কি কৰিব যদি আপোনালোক আৰ্টিষ্ট হয় ক্ৰিয়েটিভিটি হয় নিজৰ মনটো কিবা এটা ক্ৰিয়েটিভ কামত লগাওক আৰু যদি ক্ৰিয়েটিভিটি তেতিয়া বৰ্তমান জড়িত হৈ আছে দেন ডোণ্ট ষ্টপ ইউৰ চেল্ফ আনৰ জাজমেণ্ট নল'ব নিজৰ ওপৰত কাম কৰক য়েছ এই এপিছ'ডটো আমি যোনটো কৰিছোঁ এইটো ইমান ধুনীয়া হয় ইয়াতে আপুনি আপোনাৰ এনাৰ্জিটো ক'ত ষ্টাক হৈছে এইটো জানিব পাৰে লগতে আপোনালোকে ৰিমেডি কৰিব পাৰে আমি যিবিলাক কাৰ্ড ৰিডিং দিওঁ সেইবিলাক নৰ্মেলি আমি কাৰ্ড ৰিডিং দিওঁ যে আহিব লগা সময় কি হ'ব বা কি নহ'ব তেনেকুৱা ধৰণৰ কিন্তু ষ্টাক এনাৰ্জিটো যদি আমি লাইফৰ পৰা গুচাব পাৰোঁ আমি যদি ৰিমেডিখিনি কৰিব পাৰোঁ তাৰপিছত চাব আপোনাৰ লাইফটোত আপুনি কিমান ফাষ্ট ফৰৱাৰ্ড আপুনি কিমান ফাষ্ট আগলৈকে আগবাঢ়ি গৈছে গতিকে ডেফিনেটলি এই গাইডেঞ্চখিনি লওক আৰু আগুৱাই যাওক এতিয়া আহিলে আমাৰ সিংহ ৰাশি জাতক জাতিকাসকলে কেনেকুৱা ধৰণৰ ষ্টাগনেণ্ট পিৰিয়ড তেওঁলোকৰ কথাটো হৈছে যে পাষ্ট লাইফত ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ জীৱন শেষ হৈছিল য'ত তেওঁলোকে নিজকে নিজে এক্সপ্ৰেছ কৰিব পৰা নাছিলে তেওঁলোকৰ ভাল পোৱা এক্সপ্ৰেছ কৰিব পৰা নাছিল ৰোমেণ্টিক ৰিলেশ্যনশ্বিপ বুলি নহয় যিকোনো ৰিলেশ্যনশ্বিপত তেওঁলোকে এক্সপ্ৰেছ কৰিব পৰা নাছিল সেইকাৰণে এই সময়ছোৱাত থ্ৰ'ট চক্ৰা ডিঙিৰ প্ৰব্লেম হ'ব পাৰে তেওঁলোকৰ হৈ থাকে আৰু লগতে তেওঁলোকে কথাবোৰ যি ধৰণে ক'ব লাগে সেই ধৰণে তেওঁলোকে ক'ব পৰা নাই চ' আপোনালোকৰ কাৰণে হৈছে আমি আগৰ দিনত চিঠি লিখোঁ আগৰ দিনত আমি চিঠি লিখোঁ ন চ' কাৰণ কমিউনিকেশ্যন এটাই মাধ্যম আছিল বা আমি ডায়েৰী লিখোঁ মই এতিয়াও কওঁ যে ডায়েৰী লিখিব নিজৰ কথাবিলাক ডায়েৰীত ক'ব জাৰ্নেল ফ'ল' কৰিব আৰু সদায় চেষ্টা কৰিব আৰু আটাইতকৈ ডাঙৰ কথা মই কওঁ যে আমাৰ এক্সেছ বাৰ্জত আমি এটা এক্সাৰচাইজ কৰাওঁ হয়নে য'ত আমাৰ থ্ৰ'ট চক্ৰা অ'পেনিঙৰ কাৰণে খুব সহায় হয় তাৰ বাহিৰে আপোনালোকে যদি চক্ৰা হিলিং কৰে দেন নিজৰ থ্ৰ'ট চক্ৰাৰ ওপৰত আপোনালোকে হিলিং দিব পাৰে তাৰ বাহিৰে চক্ৰা হিলিংটো খুবেই সাধাৰণ বস্তু আৰু আমি যিটো কৈ আছোঁ আপোনাক মন্ত্ৰা মেগনেটিজিম তাৰ জৰিয়তে কিন্তু আপুনি আপোনাৰ প্ৰত্যেকটো চক্ৰাই হিল কৰিব পাৰে কিন্তু এওঁলোকৰ কাৰণে এটাই কথা যে নিজৰ থ্ৰ'ট চক্ৰাটো আপোনালোকে হিল কৰিব এক্সপ্ৰেছ কৰিব আৰু যদি পাৰে ক্ৰিষ্টেল হিচাপে লাপিছ লাজুলি পিন্ধিব কমিউনিকেশ্যনৰ কাৰণে খুব বেছি ভাল আপোনালোকৰ থ্ৰ'ট চক্ৰাত খুব সুন্দৰ কাম দিব গতিকে আপোনালোকে যদি এক্সপ্ৰেছনত কাৰোবাৰ অসুবিধা আছে ৰাশি জাতক জাতিকাসকলে ডেফিনেটলি ইউ কেন গ' ফৰ লাপিছ লাজুলি এতিয়া আমি কন্যা ৰাশি চাম কন্যা ৰাশিৰ কাৰণে আহিছে নমেড অৰ্থাৎ যে নিজৰ লাইফটো নিজৰ মতে জীয়াই থাকিবলৈ তেওঁলোকে চেষ্টা কৰে আৰু ঘৰ সংসাৰ হ'ব পাৰে বা প্ৰত্যেকটো বস্তুতে দে আৰ প্ৰেজেণ্ট তেওঁলোক আছে কিন্তু নিজৰ এটা ফ্ৰীডম এটা স্পেচ সদায় বিচাৰে যিটো কাৰণে মানুহে তেওঁলোকক মিছআণ্ডাৰষ্টেণ্ড কৰে কিন্তু এইখিনিতে কথাটো হৈছে যে কমিটমেণ্টৰ ক্ষেত্ৰত তেওঁলোকে কেতিয়াবা ভয় খায় বা কামবোৰ যেনেকৈ কৰিম বুলি ভাবে তেওঁলোকে কৰিব নোৱাৰে ৰিলেশ্যনশ্বিপত মানুহবিলাকে ভাবে যে এওঁলোকে প্ৰেজেণ্ট নাই আমাৰ কাৰণে বা তেনেকুৱা নহয় তেওঁলোক আছে বাট অন দেয়াৰ অ'ন টাৰ্মছ নিজৰ মতে তেওঁলোক প্ৰেজেণ্ট হৈ আছে চ' তেওঁলোকে কি কৰিব পাৰে যে নিজৰ কামবোৰ ভগাই ল'ব পাৰে আৰু মানুহক নিজৰ বিষয়ে ক'ব পাৰে যে চোৱা এইটো বস্তু মই কৰিব নোৱাৰোঁ মই এনেকুৱা মানুহ নহয় চ' সেই এক্সপ্ৰেছ কৰাটো বা আগতীয়াকৈ নিজৰ বিষয়ে জনাই দিয়াটো খুব জৰুৰী আৰু এওঁলোকে আৰু এটা কাম কৰিব পাৰে সেইটো হৈছে ক্লিয়াৰ কোৱাৰ্টছ ক্ৰিষ্টেল তেওঁলোকে পিন্ধিব পাৰে তেতিয়া তেওঁলোকৰ যিটো ভিজন তেওঁলোকৰ যিটো প্লেনিং সেইটো আৰু বেছি ক্লিয়াৰ হ'ব এক্সেক্টলি আৰু সেইটো মোৰ লগত বহুত বেছি ৰেজনেট কৰিছে কাৰণ মই হয়ে অকণমান নিজৰ ফ্ৰীডমটো খুব বেছি চাওঁ এনিৱেজ নহয় সেইটোৱে মানে যিহেতু মই পল্লৱীক জানো শ্বি ইজ মাই বেষ্ট ফ্ৰেণ্ড মই জানো শ্বি লাভছ হাৰ ফ্ৰীডম কিন্তু বহু ক্ষেত্ৰত হয়তো বহুত মানুহে তাইক মিছআণ্ডাৰষ্টেণ্ড কৰিব পাৰে মই মিছআণ্ডাৰষ্টেণ্ড নকৰোঁ বিকজ মই জানো মই লগত থাকোঁ আৰু মই এইটোও জানো যে শ্বি ইজ ফ্ৰী উইল বা ফ্ৰী বাৰ্ড হৈ থাকিব বিচাৰে বহুত বেছি বাধ্যবাধকতাৰ মাজত থাকিব নিবিচাৰে কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁ নিজৰ দায়িত্ব পালন নকৰে বিকজ আই ন' হাৰ ভেৰি ৱেল চ' সেইটোৱে মই ক'ব বিচাৰিছোঁ নিজৰ দায়িত্বও পালন কৰে কিন্তু নিজৰ টাৰ্মছত চ' সেই বস্তুটো ৰেচপেক্ট দিয়াটো খুব জৰুৰী আৰু সেইটো কাৰণে হয়তো তেওঁৰ এনেকুৱা এজন লাইফ পাৰ্টনাৰ আছে বা মই নিজকে ভাবোঁ আৰু বহুত লাকি বুলি যে তাই এনেকুৱা ফ্ৰেণ্ডছ পাইছে বা এনেকুৱা এগৰাকী লাইফ পাৰ্টনাৰ পাইছে যোনে তাইক বুজি পায় এক্সেক্টলি চ' দেট ইজ দ্য থিং সেইকাৰণে নিজৰ ওপৰত কাম কৰাটো খুব জৰুৰী বাট চামৱেৰ মই যিটো গাইডেঞ্চ আছে মই সেইটোৰ লগত এটা বস্তু ৰিলেট কৰিবলৈ বিচাৰিম যে মোৰ যিটো ফিয়াৰ এটা আছিলে মই তোমাৰ লগত আলোচনা কৰিছোঁ যে মই বিয়া নহওঁ বুলি বহুত দিনলৈকে ৰৈ আছিলে মই বিয়া নহওঁ কাৰণ মোৰ এনেকুৱা লাগে সাংসাৰিক সেইটোৰ কাৰণে মই হয়তো নহয় সেইখিনিয়ে হয় ন চ' সেইটো আপোনালোকক মই কৈছোঁ গতিকে মোৰ লেট মেৰেজ হৈছে
আৰু একাৰণে মই বিয়া পাতিছিলোঁ যে লাইক মোৰ হাজবেণ্ড ৰৈ আছিলে মোক বিয়া পাতিবৰ কাৰণে, সেইটো কাৰণে পাতিছিলোঁ। কিন্তু কথাটো হ'ল ক'ৰবাত নহয় ক'ৰবাত সেই এটা মানে ৰেজিষ্টেঞ্চ এটা থাকে, কিন্তু যে আমি আগবাঢ়ি নাযাওঁ বা সেইটো হ'লে মানে মই বহুত বেছি ৰেচপনচিবিলিটিখিনি ন' ডাউট তাৰপাছত এটা বেলেগ ধৰণৰ হয়, তাৰপিছত আমি সেই জীৱনটোৰ লগত খাপ খাই যাওঁ, কিন্তু ৰেজিষ্টেঞ্চ এটা কিন্তু সময় থাকে, সেই ৰেজিষ্টেঞ্চ থাকে। বাট এতিয়া যিহেতু আমি গম পাইছোঁ যে এইটো আৰু এতিয়া ভালকৈ তেওঁ কাম কৰিব পাৰিব, নহয় জানো? exactly. আৰু এনেওতো ক্ৰিষ্টেলছৰ মাজতেই থাকোঁ আমি, চ' ডেফিনেটলি ইট উইল বি ভেৰি হেল্পফুল ফৰ আছ। এবছলিউটলি। সেইকাৰণে আছিলে মডেলিটিবিলাকে বহুত সহজ কৰি দিয়ে জীৱনটো, এতিয়া বাৰ্জেই হওক বা কাৰ্ডছৰ ৰিডিঙেই হওক, গোটেইবিলাকে আচলতে জীৱনটো সহজ কৰি লৈ গৈ থাকে। এনিৱেজ আমি আহি গ'লোঁ তুলা ৰাশি জাতক জাতিকাসকলৰ। চ' এতিয়া চাওক, ইণ্টাৰেষ্টিং, আগৰ কাৰ্ডখন পল্লৱী ৰাশিৰ কাৰণে আছিলে, ক'ৰবাত নহয় ক'ৰবাত পল্লৱীৰ লগত মিলি গ'ল। এইখন তুলা ৰাশি মোৰ কাৰ্ড, আৰু মোৰ নিচিনা বহুতো আছে তুলা ৰাশি, তেওঁলোকৰ কাৰ্ডখন আহিছে লছ ইন চাইল্ড বাৰ্থ, নিজৰ সন্তান হেৰুৱা বা সেই সময়ত তেওঁলোকে নিজৰ প্ৰাণ হেৰাইছিল কাৰোবাৰ জন্ম হৈ থকা সময়ত, তেনেকুৱা। চ' এওঁলোকৰ বহুত বেছি ফিয়ৰ থাকে, যিটো মোৰো আছে দেই, এতিয়াও মই তাৰ ওপৰত কাম কৰি আছোঁ। আৰু লগতে প্ৰেগনেঞ্চি ইছ্যুজ থাকে এওঁলোকৰ, যাৰ চাইল্ড বাৰ্থত হয়তো তেওঁলোকে হেৰুৱাইছে বা তেওঁলোক হয় যোন সেই সময়ত কোনোবাই হেৰুৱাবলগীয়া হৈছে। চ' এই ফিয়াৰটো বহুত বেছি থাকে। আৰু লগতে এই সময়ত কি হয়, মেণ্টেল ট্ৰমা বহুত হয়, মেটেৰিয়েল গ্ৰীফ বহুত হয়, আৰু ৰিলেটেড ইছ্যুজ বহুত বেছি হয়, মানে ইউট্ৰাছ ৰিলেটেড ৰিলেটেড ইছ্যুজ বহুত বেছি হয়। আৰু মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ, মই নিজৰ প্ৰথম সন্তানটো এনেকুৱাকৈ হেৰুৱাইছোঁ, মোৰ মিছকেৰেজ হৈছিলে। তাৰপিছতো বহুখিনি কাম কৰিবলগীয়া হৈছে। তাৰ লগতে এনচেষ্ট্ৰেল হিলিং খুব দৰকাৰ। আৰু আপুনি বিলিভ নকৰিব, এই হিলিং লাইনটোত অহাৰ পিছত মই মেক্সিমাম কেচেছ এনচেষ্ট্ৰেল হিলিং কৰোঁ, আৰু এনচেষ্ট্ৰেল হিলিং কৰি মই 1 ডেট ৰিজাল্ট পাইছোঁ। নিজৰটোতো পাইছোঁৱেই, ক্লাইণ্টৰ য'ত কোনোবা কনচিভ কৰিব নোৱাৰে, তাহাঁতে খবৰ দিছে মোক যে আই এম প্ৰেগনেণ্ট, জাষ্ট 1 এনচেষ্ট্ৰেল হিলিং। চ' এনচেষ্ট্ৰেল হিলিং যিসকলে এই ৰাশি তুলা ৰাশি হয়, তেওঁলোকক এনচেষ্ট্ৰেল হিলিং খুবেই বেছি প্ৰয়োজন। চ' আমিও দিওঁ, বেলেগ কোনোবা যদি আপোনালোকৰ চিনাকি আছে তেওঁলোকৰ পৰা আপুনি ল'ব পাৰে। ইনফেক্ট আপোনালোকে এনচেষ্ট্ৰেল হিলিং শিকিব পাৰে, যিটো আপোনালোকে নিজে মাহে মাহে বা সপ্তাহে সপ্তাহে কৰিব পাৰে। চ' ডু ইট। আৰু ইয়াৰ লগতে আপোনালোকৰ কিছুমান ডেপ্ট ক্লিয়াৰিং, মানে কাৰ্মিক ইছ্যুজ আছে, যিখিনি আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব। চ' যদি আপোনাক এটা দীঘলীয়া বা অকণ বহলাই এটা ৰিডিং ল'ব বিচাৰে, তেতিয়া মেটাৰ্ছবিলাক আৰু ওলাই পৰিব। য়েছ, ডেফিনেটলি। মই সদায় কওঁ, পাৰ্চনেল ৰিডিং ল'বলৈ হ'লে আপোনালোকে খুব সুন্দৰকৈ বহি মেলি এটা কৰিব পাৰে। অনলাইন ৰিডিঙো কৰিব পাৰে, অনলাইন ৰিডিঙৰো ব্যৱস্থা আছে, চ' যেনেকৈ আপোনালোকে বিচাৰে। অ'কে, গতিকে আমি নেক্সট আমাৰ যোনটো ৰাশি তালৈকে যাওঁ। আমি জাতক জাতিকাসকল চাগে ৱেইট কৰি আছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবে আহিছে চাইণ্টিষ্ট। এতিয়া চাইণ্টিষ্ট এটা খুব ভাল টাৰ্ম, কিন্তু আমি সদায় ভাবোঁ যে চাইণ্টিষ্টসকল খুব লজিকেল বেছড হয়, দে নিড এ চাইণ্টিফিক প্ৰুফ যে এইটো বস্তু আছে কাৰণে এনেকুৱা হৈছে, আৰু আপোনালোকো তেনেকুৱা। চ' অকণমান দিল কা কানেকশ্যন ইজ লিটল ল', খুব বেছি লজিকেল, মানুহৰ চব কথা আপোনালোকে বিশ্বাস কৰিব নিবিচাৰে, নিজে যেতিয়ালৈকে প্ৰুফ নাপায়, তাৰ কাৰণে মানুহৰ লগত মিছকমিউনিকেশ্যন হয়। চ' এনে ক্ষেত্ৰত এটা বস্তু মই কওঁ, ডু মেডিটেশ্যন, একচেপ্ট থিংছ। আমি সদায় কওঁ মেজিকত লজিক নালাগে, ৰাইট? চ' তেনে ক্ষেত্ৰত আপোনালোকৰ ক্ষেত্ৰত কি হয়, মানুহে ক'ব বিচাৰিলেও আপোনালোকে চাইণ্টিফিক প্ৰুফ নাপালে বিশ্বাস নকৰে, বা মোৰ মতেহে মই চলিম, মই নেমানো কাৰণে নহ'ব। কিন্তু সদায় মানুহৰ দৃষ্টিভংগী বেলেগ থাকে। চ' সেই একচেপ্টেঞ্চৰ ক্ষেত্ৰত আপোনালোকে মেডিটেশ্যন কৰিব। আকৌ কৈছোঁ, বিষ্ণু সহস্ৰনাম আপোনালোকে শুনিব পাৰে। চ' ইট উইল বি ভেৰি বেনিফিচিয়েল ফৰ ইউ, য'ত মানুহে আপোনালোককো বুজি পাব যে আপোনালোকৰ দৃষ্টিভংগী কি, আৰু আপোনালোকেও বুজি পাব যে আনৰ দৃষ্টিভংগী কি। এবছলিউটলি। আমি এতিয়া আগবাঢ়ো ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে। ধনুৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ড ৰিডিং আমি লৈ লওঁ। অ'কে, তেওঁলোকৰ বাবে আহিছে এবাণ্ডেণ্ট এল্ডাৰ। এতিয়া এবাণ্ডেণ্ট এল্ডাৰৰ অৰ্থ হৈছে যে অকলশৰীয়া, হয়তো কোনোবাই আপোনালোকক পাষ্ট লাইফত এৰি দিছিলে, অকলে অকলে জীৱন কটাবলগীয়া হৈছিলে আৰু খুব কষ্ট পাইছিলে। সেইকাৰণে এতিয়াও মানে এই ফিয়াৰটো আছে যে মই অকলশৰীয়া হৈ যাম নেকি, মই কি কৰিম। এইটো আমাৰ প্ৰত্যেকৰে আছে, কিন্তু আপোনালোকৰ অকণমান বেছি। সেইকাৰণে মানুহক লৈ আপোনালোক বহুত বেছি পজেচিভ, আৰু সদায় এইটো ভয় থাকে যে মই বুঢ়া হ'লে মোৰ কি হ'ব। সেই ভয়টো আপোনালোকৰ বহুত বেছি আছে, আৰু সেইটো কাৰণে কি হয়, সম্পৰ্কবিলাকতো বহুত ধৰণৰ মিছআণ্ডাৰষ্টেণ্ডিং হয়। চ' এতিয়া আটাইতকৈ ডাঙৰ কথাটো হৈছে যে নিজকে নিজে অনাৰ কৰাটো। আমি অকলে আহিছোঁ, আমি অকলে যাব লাগিব। কোনোবা যদি আমাৰ লগত আছে, নাই যদি নাই, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি অনাবৰ এইটো ফিয়াৰত থাকিম যে আমাৰ কি হ'ব।
আমি যদি সম্পৰ্কবিলাক মেইনটেইন কৰিব পাৰোঁ সদায় আমাৰ লগত থাকিব কোনো সম্পৰ্ক আপুনি জোৰ জবৰদস্তি নিজৰ লগত ৰাখিব নোৱাৰে নিজৰ পৰা 100 দিলেহে আপুনি 100 পাব চ' তাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰক আৰু পুনৰ এবাৰ কৈছোঁ আপোনালোককো এনচেষ্ট্ৰেল বা কাৰ্মিক হিলিঙৰ প্ৰয়োজন যদি কোনোবা হিলাৰ চিনি পায় তেওঁলোকৰ পৰা ল'ব পাৰে আৰু আদাৰৱাইজ ডিভাইন ব্লেছিংছটো আছেই য়েছ আপোনালোকেতো গোটেইখিনি কথা গমেই পাইছে আৰু যেনেকৈ আপোনালোকৰ ৰেজনেট কৰিব কাৰ্ডবিলাকে আপোনালোকে অলৰেডি এনাৰ্জিটো গম পাব যে আপোনালোকে নিজে ক'ত কাম কৰিব লগা আছে গতিকে আগবাঢ়ো আমি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ তাৰপিছত কুম্ভ আৰু মীন ৰাশি আছে মকৰ ৰাশিসকলে চাই লওঁ আমি অ'কে তেওঁলোকৰ বাবে খুব কাৰ্ড আহিছে এণ্ড দেট ইজ হৈছে খুব ভাল কাৰ্ড দেট ইজ হৈছে লিমুৰিয়া যাৰ অৰ্থ এইটো হৈছে যে ডিপলি হাৰ্টলি কানেক্টেড উইথ এভৰিবডি আপুনি যোৱাৰ লগে লগে মানুহে আপোনাৰ লগত কানেক্টেড ফিল কৰে কিন্তু ইয়াৰ বস্তু এটা কি জানে মানুহৰ আকৌ এক্সপেক্টেশ্যনছো আপোনালোকৰ পৰা বহুত বেছি চ' সেইটো কাৰণে ৰিটাৰ্ণ বহুত বেছি বিচাৰে সেইকাৰণে কেতিয়াবা মানুহৰ এক্সপেক্টেশ্যনছ কমপ্লিট কৰিব নোৱাৰিলে মিছআণ্ডাৰষ্টেণ্ডিং ক্ৰিয়েট হয় সেইকাৰণে অলপমান বেলেঞ্চ ৰাখিলে আপোনালোকৰ কাৰণে ভাল আৰু যি আমাৰ ৰ'জ কোৱাৰ্টছ এই ব্ৰেচলেটডাল আপোনালোকে পিন্ধিব পাৰে আৰু তাৰ বাহিৰে ইউ কেন ডু ডিপ ব্ৰিডিং এক্সাৰচাইজেছ বা মেডিটেশ্যন আপোনালোকে কৰিব পাৰে যাতে আপোনালোকে দিয়াত কোনো প্ৰব্লেম নাই যিমান দিব সিমান পাব কিন্তু বেলেঞ্চত দিয়ক যাতে মানুহে সন্মান কৰে আগলৈ আগবাঢ়ো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ড ৰিডিং লওঁ কুম্ভ ৰাশি আৰু লগতে মীন ৰাশি আমি আহিম এতিয়া আমি কুম্ভ ৰাশিৰ কাৰণে আহিছে বিট্ৰেইল সেইকাৰণে ট্ৰাষ্ট ইছ্যুজ বহুত হয় আপোনালোকৰ জীৱনত কাৰণ পাষ্ট লাইফত আপোনালোকক মানুহে বহুত বেছি বিট্ৰে কৰিছে সেইকাৰণে বৰ্তমানৰ সময়ছোৱাত এতিয়া ইছ্যু হৈছে ট্ৰাষ্ট আপোনালোকে পটককৈ মানুহক ট্ৰাষ্ট কৰিব নোৱাৰে সেইকাৰণে মিছআণ্ডাৰষ্টেণ্ডিং হয় আৰু ইয়াৰ লগতে কি হয় জানে মানুহক খুব সোনকালে নিজৰ কাষ চাপিব নিদিয়ে চ' সেই ইছ্যুজবিলাকৰ কাৰণে ৰিলেশ্যনশ্বিপবিলাকতো বহুত খেলি মেলি হয় এতিয়া ৰোমেণ্টিক ৰিলেশ্যনশ্বিপ বুলি নহয় যিকোনো ৰিলেশ্যনশ্বিপত আপোনালোকৰ ট্ৰাষ্ট ইছ্যু আছে চ' সেই ট্ৰাষ্ট ইছ্যু হোৱাৰ কাৰণে মানুহে বেয়া পায় যে মোৰ কথা বিশ্বাসে নকৰে দেখোন চ' এইটো কথা নহয় ইটছ এ পাষ্ট উন যিটো আপোনালোকে লৈ আহিছে সেইটো কাৰণে আৰু বিভিন্ন ধৰণৰ আচলতে হিলিং মডেলিটিজ আছে যিবোৰ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে এটা হৈছে প্ৰেয়াৰ কৰিব পাৰে আকৌ কৈছোঁ বিষ্ণু সহস্ৰনাম আদাৰৱাইজ আপোনালোকৰ যি লেট গ' ইছ্যুজ সেয়া আপোনালোকে কৰিব পাৰে এক্সেছ বাৰ্ছ আপোনালোকে ল'ব পাৰে বডি প্ৰচেছ আপোনালোকে ল'ব পাৰে আৰু তাৰ বাহিৰে যদি আপোনালোকে ফৰগিভনেছ এক্সাৰচাইজ শিকিব বিচাৰিছে তেনেহ'লে আমাৰ কাষ চাপিব পাৰে কাৰণ এনেকুৱা বিভিন্ন প্ৰেয়াৰ্ছ আছে যিবোৰ আমি আপোনালোকৰ কাৰণে ডিজাইন কৰি দিওঁ আৰু আপোনালোকে সেই প্ৰেয়াৰ্ছবিলাক কৰিলে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ পৰা ওলাই আহিব পাৰিব চ' সেইটো সকলোৱে ল'ব পাৰে নিজৰ কাৰণে নিজৰ ইছ্যুজবিলাক কৈ পেলাই চ' তেনেকুৱা ধৰণৰ প্ৰেয়াৰ্ছ আমি ডিজাইন কৰোঁ এতিয়া শেষৰটো ৰাশি আহি পালোহি সেয়া হৈছে মীন ৰাশি জাতক জাতিকাসকল তেখেতসকলে কি কথাত ষ্টাক হৈ আছে বা কেনেকুৱা ধৰণৰ ইম'শ্যনৰ মাজেদি গৈ আছে চাওঁ আহক অ'কে তেওঁলোকৰ বাবে আহিছে ডেজাৰ্ট ৱাণ্ডাৰাৰ মানে সত্য প্ৰত্যেকটো বস্তুতে সত্য বিচাৰে প্ৰুফ বিচাৰে আদাৰৱাইজ বিলিভ নকৰে চ' সেইটো কাৰণে কি হয় মানুহে অলপমান মিছআণ্ডাৰষ্টেণ্ড কৰে যিকোনো বস্তুতে তেওঁলোকে বিচাৰে যে এইটো সঁচা হয় নে নহয় মোক মিছা কৈছে নেকি সেই বস্তুবোৰ বিচাৰি থকাৰ কাৰণে কি হয় মানে চব কথা আপোনালোকক ক'ব নিবিচাৰে আৰু সেইটো কাৰণে কেতিয়াবা আপোনালোকে ডিৰেকশ্যন লেছো অনুভৱ কৰে যে মই এইটো কৰিলে নহ'ব নেকি অ'ভাৰ থিংকিং হৈ যায় চ' এইটোৰ পৰা অকণমান দূৰত থাকিব একো নাই পাষ্ট লাইফত হোৱা এটা ইছ্যু আৰু ৰিজল্ভ কৰাৰ বস্তু এটাই আছে যিটো আপোনালোকে কৰিব পাৰে এটাটো মেডিটেশ্যন আপোনালোকে কৰিব পাৰে এটা হৈছে একচেপ্টেঞ্চ আপোনালোকে ল'ব পাৰে আৰু আমাৰ এক্সেছত বহুত ষ্টেটমেণ্ট আছে যোনে আপোনাক সহায় কৰিব টু কাট ডাউন ইয়ৰ অ'ভাৰ থিংকিং হয়নে চ' ইমান ইজি হৈ যায় এক্সেছৰ ষ্টেটমেণ্টছবিলাকত আপুনি এমাহ কৰি চাওক এণ্ড দেন ইউ কেন থেংক মি লেটাৰ চ' যিসকলে এক্সেছ শিকিছে ইউ কেন চে অল দ্য ষ্টেটমেণ্টছ অফ এক্সেছ আৰু স্পেচিয়েলি মেইন যিটো আমাৰ এক্সেছৰ ষ্টেটমেণ্ট সেইটো আপোনালোকে ক'ব পাৰে আৰু অল অফ লাইফ কামছ টু মি উইথ ই জয় এণ্ড গ্লৰি চ' আপুনি যদি নিশিকেও এক্সেছ দেন অলছ' দিছ ষ্টেটমেণ্ট ইজ এভেইলেবল তাতে চ' say the statement that all of life comes to me with joy and glory আপোনাৰ যি অভাৰ থিংকিঙৰ ইছ্যু আছে সেয়া ৰিজল্ভ হৈ যাব ৱাণ্ডাৰফুলি এক্সপ্লেইনড বাই আলিয়া এণ্ড থেংক ইউ ছ' মাছ ফৰ দিছ ৱাণ্ডাৰফুল পডকাষ্ট মানে আপোনাৰ তুমি যিখিনি গাইডেঞ্চ দিলা আৰু মই ভাবোঁ আপোনালোক সকলোৱে খুব বেছি কানেক্ট কৰিব পাৰিছে এটা অকণমান নতুন ফৰ্মেটত আমি আজি ৰিডিংখিনি কৰিলোঁ আশা কৰোঁ আমাৰ সদায় চোৱা হয় যে আগন্তুক সময়ৰ কাৰণে বা কি হ'ব কি নহ'ব বাট ইট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট চামটাইম টু চি উইদিন যে আমাৰ একচুৱেলি কি হৈ আছে আমি আচলতে কোন ষ্টাক হৈ আছোঁ কেতিয়াবা বহুত ধৰণৰ ৰিজল্ভ নোহোৱাৰ বাবেও আচলতে আমি বস্তুবিলাক বুজি নাপাওঁ মিছআণ্ডাৰষ্টেণ্ডিঙৰ বহুত বেছি দেখা যায় গতিকে আশা কৰোঁ আপোনালোকে এইখিনি কানেক্ট কৰিব পাৰিছে আৰু বিশদভাৱে আলোচনা কৰিবলৈ হ'লে যদি আৰু বেছি বেটাৰমেণ্ট আপোনালোকে আৰু যদি বেছি ডিপলি চাব বিচাৰে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকৰ নাম্বাৰ আছে আমাৰ দি থোৱা যোগাযোগ কৰিব ডিভাইন ব্লেছিংছলৈ আহিব ডিভাইন ব্লেছিংছত আপোনালোকে
আহি পেলাই যিকোনো ধৰণৰ কাৰ্ড ৰিডিং ল'ব পাৰে, যিকোনো ধৰণৰ ক্ৰিষ্টেলছ আপোনালোকে নিজৰ জীৱনলৈ ল'ব পাৰে। গতিকে তেনেধৰণে আগবাঢ়ি গৈ থাকক। আজিলৈ আমি ইমানতে সামৰোঁ আজি এপিছ'ডটো। গতিকে বহুত বহুত মৰম, সকলো ভালে থাকক, নহয় জানো আলিয়া? থেংক ইউ ছ' মাছ। থ্যাংক ইউ ছ' মাছ।